নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই ক্লাছ 10ৰ বুৰঞ্জী বিষয়ৰ পঞ্চম অধ্যায়টো আৰম্ভ কৰিম। পঞ্চম অধ্যায়টোৰ নাম হৈছে ৰাষ্ট্ৰসংঘ। কিন্তু এই অধ্যায়টো আৰম্ভ কৰাৰ আগতে মই কিছুমান দৰকাৰী কথা মোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ক'বলৈ বিচাৰিছোঁ। মাজতে মই কিছুদিন ভিডিঅ' এনেকৈ কৰা নাছিলোঁ, কাৰণ সঁহাৰি কম পাইছিলোঁ। ছাত্ৰ ছাত্ৰীসকলে ইউটিউবত চাৰ্চ কৰিলে বেলেগ টিচাৰৰো ভিডিঅ' পাবা। অসমীয়া মিডিয়ামত চাগে এনেকুৱাকৈ নাই। মোৰ মাজতে নকৰাৰ কাৰণটো হ'ল আমাৰ অসমত বা আমাৰ অঞ্চলত, অসমীয়া এলেকাবিলাকত আজিকালি বুৰঞ্জীৰ গুৰুত্বটো প্ৰায় কমি গৈছে। কি বুৰঞ্জী লোৱা ভাবে ইমান টান ছাবজেক্ট। আচলতে তেনেকুৱা নহয়, বুৰঞ্জী ছাবজেক্টটো টান নহয়। মই আজি দুদিনমান আগতে মোক গোলাঘাট জিলাৰ পৰা ফোন কৰিছিলে, সেইটো কাৰণে মোৰ খুব ভাল লাগিছে, অলপ উৎসাহিত হৈছোঁ। তাৰপিছত লখিমপুৰৰ পৰা ফোন কৰিছে দুদিনমান আগতে। তাৰপিছত গয়েৰী টাইটেলৰ এজন ইংলিছ মিডিয়ামৰ নেপালী ল'ৰা, সিও ফোন কৰিছে মোক, যিটো কাৰণে মোৰ নিজৰে এটা ভাল লাগিছে যে কিবা এটা কোনোবাক সহায় কৰিব পাৰিছোঁ। মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি যদিও তেনেকুৱাকৈ এটা সঁহাৰি দিব পৰা নাই, স্মাৰ্টফোনৰ অভাৱতেই হওক বা কিবাই হওক, তথাপি মোৰ ভাল লাগিছে যে কিছুমানে মোৰ এই ভিডিঅ'খিনি গ্ৰহণ কৰিছে। কাৰণ আজিকালি কোচিং ইনষ্টিটিউটত ব্যৱসায়, চবতে ব্যৱসায়। মই যেতিয়া নিজৰ ভণ্টিৰ কিবা নোটছ কিনিব গৈছিলোঁ, এটা পাৰ ছাবজেক্ট 3000 কৰে। ত' মই যিখিনি পাৰোঁ মোৰ তাতে থকা মই নোটছখিনি দি দিছোঁ, কোনোবাক লাগিলে হোৱাটছএপ গ্ৰুপত দি দিছোঁ। কোনোবাক কিবা সহায় কৰিব লাগিলে, মই নিজে যদি অসমীয়া মিডিয়ামত পঢ়াওঁ, ইংলিছ মিডিয়ামতো মই এই গয়েৰী নামৰ টাইটেলৰ ল'ৰা নে ছোৱালী নাজানো, জনক মই হোৱাটছএপত গোটেইখিনি মই ভইচ মেছেজ কৰি দিছোঁ প্ৰশ্নখিনি। গতিকে মই হিষ্ট্ৰী ছাবজেক্টটোৰ কথা এতিয়া এইকাৰণে কৈছোঁ, হিষ্ট্ৰী ছাবজেক্টটো যদি কোনোবাই টান বুলি ভাবা বা নেগলেক্ট কৰা, সেইটো বৰ ভুল হ'ব। কাৰণ মই যদি আচলতে কওঁ, এতিয়া ক্লাছ 10তে কথাবিলাক জনা উচিত। কাৰণ ক্লাছ 10ত তোমালোকে ভালকৈ পঢ়িলে হায়াৰ ছেকেণ্ডেৰীত তোমালোকে আৰ্টছত ভাল ৰিজাল্ট কৰিব পাৰিবা। যদি ছায়েন্সত পঢ়া এইটো বেলেগ। কিন্তু মোৰ বিশেষকৈ কিছুমান কথা মোক দুদিনমান আগতে ফোন কৰা এটা ছাত্ৰীৰ মাক, অভিভাৱক প্ৰায় মিলে। মোৰ ক্লাছ 10ত কি আছিলে, হিন্দী আছিলে। প্ৰথম 6 মাহিলী পৰীক্ষাৰ আগত মই বুৰঞ্জী বিষয়টো ল'লোঁ, লৈ লেটাৰ পালোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত কিন্তু মোৰ আকৌ হিষ্ট্ৰী নাছিলে। হায়াৰ ছেকেণ্ডেৰীত মোৰ আৰ্টছ আছিলে, যদিও প্ৰায় ছেমি ছায়েন্স ছাবজেক্টত আছিলে। তাৰপিছত আকৌ মই ডিগ্ৰীত কটন কলেজত বুৰঞ্জী বিষয়ত পঢ়িলোঁ, আৰু সৌভাগ্যক্ৰমে মই এই বুৰঞ্জী বিষয়তে নিজৰ জীৱিকা পালোঁ, স্নাতকোত্তৰ শিক্ষক হিচাপে। সেইটো কাৰণে মই এতিয়া বুৰঞ্জী বিষয়টো কিছুমান ইম্পৰ্টেঞ্চ ক'ম, যাতে তোমালোকে প্ৰত্যেক ক্ষেত্ৰতে মাইণ্ডটো ডাঙৰ কথা। যেতিয়া মনত মটিভেশ্যন থাকে, মই আগতে দুটা ইন জেনেৰেল মোৰ ইউটিউব ভিডিঅ'ত দিছোঁ আৰ্টছৰ ষ্টুডেণ্টৰ কাৰণে মটিভেশ্যনেল ভিডিঅ' বুলি। আচলতে কথাটো মটিভেশ্যনটো প্ৰথম কথা। তুমি যেতিয়া মনৰ পৰা যেতিয়া একাগ্ৰতাৰে তুমি কিবা এটা কাম কৰিবা, তেতিয়া ছাকচেছ হ'বাই। ভয় কৰিবলগীয়া একো কথা নাই। হয়, আজিকালি কি হয়, শিক্ষাটো এটা বিজনেছ। প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাকৰ ৰিজাল্ট ভাল হয়, কিন্তু আচলতে প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ৰিজাল্ট ভাল হোৱা এটা কথা আছে, তাৰ শিক্ষকসকলে কষ্ট কৰে, কিন্তু তাৰোপৰি তাৰ গাৰ্জেনবিলাকে প্ৰায় ছাত্ৰ ছাত্ৰীৰ লগত লাগি থাকে। আমাৰ চৰকাৰী বিদ্যালয়ৰ গাৰ্জেনখিনি খুব কমেই লাগে, যিখিনি লাগে কিন্তু সিহঁতৰ ছাত্ৰ ছাত্ৰী তাহাঁতৰ ল'ৰা ছোৱালীৰ যিখিনি ৰিজাল্ট হ'ব লগা হয়, কিছু ভাল হয়। এনেকুৱাকৈ মই কিছু অভিভাৱক পালোঁ, এইকাৰণে মোৰ ভাল লাগিছে। মোক মোৰ স্কুলৰো অভিভাৱকে ফোন কৰে, দুগৰাকী হাইস্কুল ছেকশ্যনৰ। যিহেতু মই হায়াৰ ছেকেণ্ডেৰী টিচাৰ, তথাপি হাইস্কুল ছেকশ্যনৰ আমাৰ শিক্ষক নোহোৱাৰ বাবে মই কিছু মোৰ পাৰাখিনি শিকাব চেষ্টা কৰিছোঁ। আচলতে মই 4টা ছাবজেক্ট চাই আছোঁ হায়াৰ ছেকেণ্ডেৰী, হিষ্ট্ৰী, স্বদেশ অধ্যয়ন, আকৌ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ অলপ হিষ্ট্ৰী পাৰ্টটো চাই আছোঁ নিজৰ স্কুলৰ বাবে, আকৌ ক্লাছ 10ৰ হিষ্ট্ৰী ইলেক্টিভ। গতিকে কিছু ভিডিঅ' কৰিব পৰা নাই। গতিকে মই হিষ্ট্ৰী ছাবজেক্টটো প্ৰথমতে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যাতে আগ্ৰহী হয়, তাৰ কাৰণে মই আজি অলপ কিছু কথা কওঁ। যদিও মই চেপ্টাৰটোৰ নাম ৰাষ্ট্ৰসংঘ শিকাম বুলি কৈছোঁ, এইখিনি কথা মই কোৱাটো অলপ দৰকাৰী বুলি ভাবোঁ। কাৰণ হিষ্ট্ৰী বিষয়টো এনেকুৱা এটা বিষয় যিটো ভৱিষ্যতে আমাক লাগিব আৰ্টছত পঢ়িলে বা যিকোনো ইণ্টাৰভিউ দিলে। আগতে কয় যে কম্পিটিটিভ এক্সামত হিষ্ট্ৰী লাগিছিলে, কিন্তু এতিয়াও লাগে হিষ্ট্ৰী, কিন্তু তুলনামূলকভাৱে হিষ্ট্ৰী আৰু পলিটিকেল ছায়েন্স বেছিকৈ লাগে। গতিকে ভৱিষ্যতে যদি আমাৰ ছাত্ৰ ছাত্ৰীখিনি আৰ্টছত পঢ়া, মোৰ মতে একদম ৰয়েল ছাবজেক্ট হ'ব হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ইকনমিক্স আৰু জিঅ'গ্ৰাফী।
কাৰণ আমাৰ সমাজ বিজ্ঞানখনো এই 4টা ছাবজেক্টেৰে গঠিত মানে এই 4টা ছাবজেক্টে মেইন আৰ্টছৰ আচলতে পিয়'ৰ ছাবজেক্ট বাকী বেলেগ এন্থ্ৰপ'লজি লজিক এইবিলাক ছাবজেক্ট বেয়া বুলি মই নকওঁ কিন্তু এইবিলাকে আমাক ভৱিষ্যতে চাকৰি ইণ্টাৰভিউ ক্ষেত্ৰত কিন্তু একো সহায় নকৰে গতিকে ভৱিষ্যতে আৰ্টছত পঢ়িলে তোমালোকক মই আকৌ হিষ্ট্ৰী ল'ব কওঁ বা তোমালোকে পলিটিকেল ছায়েন্স ইকনমিক্স তাৰপিছত জিঅ'গ্ৰাফি লোৱা যদি ভৱিষ্যতে আৰ্টছত পঢ়া হিষ্ট্ৰী ছাবজেক্টটো তোমালোকে এৰি নিদিবা কাৰণ পলিটিকেল ছায়েন্স আৰু হিষ্ট্ৰী যদি ভালকৈ পঢ়া ইণ্টাৰভিউত মেক্সিমাম তোমালোকে প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা যিটো মই নিজে ব্যক্তিগতভাৱে ফিল কৰোঁ মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত একেলগে বহুকেইটা চাকৰিত মানে এটকাও নিদিয়াকৈ মানে চিলেকশ্যন পাইছিলোঁ হাইস্কুল টেট হায়াৰ ছেকেণ্ডেৰী টেট ME টেট তাৰপিছত IB তাৰপিছত পঞ্চায়তত পাইছিলোঁ চ' নিজৰ মই প্ৰশংসা কৰা নাই এইটো জাষ্ট মই কৈছোঁ যে মোৰ হিষ্ট্ৰী আৰু পলিটিকেল ছায়েন্সত প্ৰায় গুৰুত্ব আছিলে আৰু মোৰ হায়াৰ ছেকেণ্ডেৰীত পলিটিকেল ছায়েন্স আছিল খুব ভালকৈ পঢ়িছিলোঁ এতিয়া মই ক্লাছ 10ৰ ষ্টুডেণ্টখিনিৰ কাৰণে মেইন কথা ক'বলৈ হ'লে ক্লাছ 10ৰ যিখন হিষ্ট্ৰী আছে আমি এতিয়া 5 নম্বৰ চেপ্টাৰৰ পৰা আৰম্ভ কৰিম ৰাষ্ট্ৰসংঘ এইকেইটা চেপ্টাৰ কিন্তু আমাক ভৱিষ্যতে প্ৰায় লাগিব বিশেষকৈ হায়াৰ ছেকেণ্ডেৰীত আৰ্টছত যদি তোমালোকে পলিটিকেল ছায়েন্স লোৱা ৰাষ্ট্ৰসংঘ শীতল যুদ্ধ ৰাষ্ট্ৰসংঘৰ অৱদান এইবিলাক তোমালোকক হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ কিতাপত লাগিবই গতিকে ক্লাছ 10ত যিসকলে হিষ্ট্ৰী পঢ়িব তাতে পলিটিকেল ছায়েন্সৰ কাৰণে বহুতখিনি সুবিধা হ'ব আচলতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে গম নাপায় যে এইখিনি বস্তু কেতিয়া লাগিব এইখিনি বস্তু নালাগে কোনখিনি লাগে গতিকে পৰীক্ষাৰ আগতে মুখস্থ কৰি পৰীক্ষা দিলে তেনেকুৱাতো নহয় গতিকে মই ভাবোঁ এইখিনি বস্তু তোমালোকে ভালকৈ আয়ত্ব কৰিবা কাৰণ ৰাষ্ট্ৰসংঘৰ পৰা মোটামুটি এইখিনি ৱৰ্ল্ড পলিটিক্স পৰে বিশ্ব ৰাজনীতিত পৰে যিখিনি আমাক HS ছেকেণ্ড ইয়েৰ পলিটিকেল ছায়েন্সত লাগিব যদিও মই হিষ্ট্ৰীৰ শিক্ষক মই মোৰ ছাত্ৰ ছাত্ৰীক যেতিয়া মোৰ ওচৰত আহে মই পলিটিকেল ছায়েন্সো মানে শিকাওঁ যিখিনি পাৰোঁ মোৰ বোধেৰে আৰু তাৰপিছত ইংৰাজীও যদি পাৰোঁ মই মানে যিখিনি গ্ৰামাৰ যিখিনি বেছিক ইংলিছ ক্ৰিয়েটিভ ৰাইটিং শিকাওঁ গতিকে আচলতে শিক্ষকতা বৃত্তিটো এনেকুৱা এটা হোৱা উচিত সেৱাৰ বৃত্তি আপোনালোকে বা মোৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে মন কৰিবা আচলতে প্ৰাইভেট স্কুলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ভালকৈ শিকায় সেই শিক্ষক শিক্ষয়িত্ৰী আকৌ চৰকাৰী চাকৰি পায় কিন্তু চৰকাৰী চাকৰি পোৱাৰ পিছত সেইখন চৰকাৰী স্কুলৰ ৰিজাল্ট ভাল নহয় তাৰ কাৰণটো কি জানানে তাৰ কাৰণটো হৈছে গাৰ্জেনবিলাকে সিমান এটা মনোনিৱেশ নকৰে তাৰপিছত ছাত্ৰ ছাত্ৰীখিনিও চৰকাৰী স্কুলত পঢ়িলে ইমান বেছি এটা আগ্ৰহী হৈ নপঢ়ে তাৰোপৰি আমাৰ চৰকাৰী স্কুলৰ দুৰৱস্থাটো আজিকালি জানে ভাল ঘৰৰ অলপ টকা পইচা থাকিলে ল'ৰা ছোৱালীবিলাকক প্ৰাইভেট স্কুলত দিয়ে তথাপি মই চৰকাৰী বিদ্যালয়ৰ শিক্ষক হিচাপে মই যিখিনি পাৰোঁ কষ্ট কৰিছোঁ মোৰ নিজৰ বিদ্যালয়ৰ যিখিনি ভাল ছাত্ৰ ছাত্ৰী পঢ়োঁ বুলি অহা ছাত্ৰ ছাত্ৰী সিহঁতে জানে যে মই কিখিনি কষ্ট কৰিছোঁ বা কিখিনি কষ্ট কৰিব পাৰোঁ সেইকাৰণে মোক ইভেন ছায়েন্সৰ ষ্টুডেণ্টেও নিজৰ কেৰিয়াৰৰ বিষয়ে প্ৰশ্ন সোধে কেৰিয়াৰৰ কথা লৈ প্ৰশ্ন সোধে কি কৰিব লাগে কি কৰিব নালাগে গতিকে মই এইখিনি কথা আজি যদিও ছাব চেপ্টাৰটোৰ নাম পঞ্চম চেপ্টাৰ বুলি দিছোঁ এইখিনি কথা আচলতে চবকে কোৱাৰ কাৰণে যদি আপোনালোকে বা তোমালোকে যদি পাৰা মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগৰবিলাকৰ মাজত কাৰণ হিষ্ট্ৰী ছাবজেক্টটো বহুত ইম্পৰ্টেণ্ট এনেই কোৱা হয় নজনা কথাৰ জনাৰ ভঁৰাল বুলি হিষ্ট্ৰী আকৌ অসমীয়াত কথাই মানে বুৰঞ্জীৰ অৰ্থত হৈছে নজনা কথা জনাৰ ভঁৰাল মোৰ মতে হিষ্ট্ৰী হৈছে অভিজ্ঞতা যিকোনো অতীতৰ কথা আমি অভিজ্ঞতা সম্বলিত কথাবিলাক আমি ক'ত পাওঁ ইতিহাসৰ পাতত বা বুৰঞ্জীৰ পাতত জানিব লগা বহুত স্কোপ আছে যদি তোমালোকে ভালকৈ ভাবা হিষ্ট্ৰীৰ কাৰণ আমাৰ অতীতত কি হৈছিলে তাৰ পৰাই আমি বহুত অভিজ্ঞতা পাওঁ হৰপ্পা সভ্যতা আৰ্কিটেকচাৰ নহয় আৰ্কিঅ'লজিৰ ওপৰত বহুত গৱেষণা কৰি আছে ক'ত কি আগতে কি বস্তু পাইছিলে কি নাছিলে এইবিলাক বহুত স্কোপ আছে তোমালোকে নেটত মাৰি যদি যিহেতু এতিয়া অনলাইন ছিষ্টেম আৰম্ভ হৈছে চাব পাৰিবা আৰু কোনোবা টিচাৰ মানে কোনোবা বিদ্যালয়ৰ শিকাব ভালকৈ নাজানিব পাৰে তেতিয়া তোমালোকে ইউটিউব যোগে মোক কমেণ্টত সোধা মই যিখিনি পাৰোঁ মই মোৰ বোধেৰে দিওঁ আৰু যেতিয়া মোক 2-3জন গাৰ্জেন বাহিৰৰ পৰা ফোন কৰিছে তেতিয়া মই আকৌ অলপ মনত উৎসাহ আহিছে সেইকাৰণে মই কৈছোঁ নামখিনি যদিও মেনশ্যন কৰা নাই মই ভাল লাগে আকৌ ইউটিউবৰ কমেণ্টত দিলে তাৰপিছত মোৰ ভিডিঅ'টো মই যিহেতু এইটো কোনো প্ৰফেশ্যনেলভাৱে কৰা নাই কাৰণ প্ৰফেশ্যনেল ভিডিঅ' কৰাবিলাকে বেলেগ মানে সামগ্ৰী ব্যৱহাৰ কৰে মই পৰাপক্ষত লাহে লাহে আৰম্ভ কৰিম তেনেকুৱা এটা ভাবিছোঁ কিন্তু মোৰ তেনেকুৱাকৈ ছাবস্ক্ৰাইবাৰ বঢ়া নাই গতিকে মই তোমালোকক বা কোনোবা ডাঙৰ গাৰ্জেনে চাই আছে যদি আপোনালোককো অনুৰোধ জনাওঁ মোৰ চেনেলটো আপোনালোকৰ যিকোনো গুগল একাউণ্টৰ পৰা ঘৰত থকা 2-3টা মোবাইলৰ পৰা হ'লেও ছাবস্ক্ৰাইব কৰক এটলিষ্ট ছাবস্ক্ৰাইব কৰক লাইক কমেণ্ট দিলে আকৌ ভাল তাৰপিছত কমেণ্টত কিবা ক'লে মই গম পাম কমেণ্টখিনি চোৱাৰ পাৰে আৰু চাইছেনে নাচাই এইটোও গম পাম তাৰোপৰি মোৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে মোৰ ফোন নাম্বাৰ দিয়া আছে তাতো মোক যোগাযোগ কৰক গতিকে আজি মই পঞ্চম চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে এইখিনি কথা ক'লোঁ পঞ্চম চেপ্টাৰটো অলপমান থুলমূল এতিয়া মই কওঁ নেক্সট দ্বিতীয় ভিডিঅ'টোত মই পঞ্চম চেপ্টাৰটো থুলমূলভাৱে গোটেই শেষ কৰিব চেষ্টা কৰিম পঞ্চম চেপ্টাৰটোৰ নাম হৈছে ৰাষ্ট্ৰসংঘ হৈছে ভাৰতকে ধৰি বিশ্বৰ যিমানখন ৰাষ্ট্ৰ আছে আমেৰিকা ৰাছিয়া এই যিবিলাক ৰাষ্ট্ৰ আছে এই ৰাষ্ট্ৰবিলাকক লগ হৈ এটা সংগঠন হৈছিলে যিটো সংগঠন 1945 চনত হৈছিলে
1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘৰ গঠন হৈছিলে। এই ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিলে, কেনেকৈ গঠন হৈছিলে, ৰাষ্ট্ৰসংঘৰ প্ৰভাৱ কি, এইবিলাক কথা আমি আমাৰ দ্বিতীয় ভিডিঅ'টোত আমি ধুনীয়াকৈ বিতংভাৱে আলোচনা কৰিম। গতিকে মোৰ এই ভিডিঅ'টোৰ ফিডবেক মই কমেণ্টত পাম বুলি আশা ৰাখিলোঁ।